কথাখিনি আমাৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক উদ্দেশ্য কৰি মই ক'ব বিচাৰিছোঁ। কিছু সময় আগত আমি সংবাদ মাধ্যমৰ জৰিয়তে জানিব পাৰিলোঁ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে ডিব্ৰুগড়ত যায়। তেখেত আজি ডিব্ৰুগড়ত গৈছে কিজানি। ডিব্ৰুগড়ত যাই তেখেতে এটা সংবাদ মাধ্যমত বক্তব্য ৰাখিছে। তেখেতে কৈছে যে আমাৰ মানে অসমত হেনো আৰু তেখেতৰ কৰিবলগীয়া কাম একো নাই, আৰু সকলো কাম শেষ। সকলো কাম শেষ হৈ যায়। এতিয়া তেওঁলোকে আগন্তুক যি নিৰ্বাচন, এই নিৰ্বাচনৰ কাৰণে তেওঁলোকে চিন্তাই কৰা নাই। তেওঁলোকে এতিয়া মানে যিবিলাক মানে কিমানক চাকৰি দিব পাৰি, কিমানক কি, এইবিলাকত মানে গুৰুত্ব দিব। কৰিবলগীয়া কাম নাই, এই কথাটোত মানিছোঁ আমি একমত। কিন্তু কৰিবলগীয়া কাম নাই বুলি কোৱা কথাটোত আমি একমত হ'ব পৰা নাই। কাৰণ তেখেতে আজি বেছ কিছুদিনৰ পৰা, তেখেত মুখ্যমন্ত্ৰী হ'বৰ পৰাই আমাৰ যিখিনি আমি ন্যায্য প্ৰাপ্তিৰ কাৰণে আমি আন্দোলন কৰি আছোঁ, প্ৰতিবাদ কৰি আছোঁ, বা ধৰ্ণা কাৰ্যসূচীৰ দৰে আমি এই কাৰ্যসূচী বা অনশনৰ কাৰ্যসূচী লৈছোঁ। আমাক প্ৰত্যক্ষভাৱে আমাৰ লগত তেখেত কোনোদিন আলোচনাত মিলিত হোৱা নাই। আৰু তেখেতে সংবাদ মাধ্যমত কৈ ফুৰে, যেতিয়াই মানে ৰাইজৰ মাজলৈ যায়, সাংবাদিকে প্ৰশ্ন সোধে, তেতিয়াই তেখেতে মানে কৈ দিয়ে যে এইটো অমুক মাহৰ পৰা হৈ যাব আৰু তমুক মাহৰ পৰা হৈ যাব। আপোনালোকে গম পায় যে পঞ্চায়ত নিৰ্বাচনৰ আগত, পঞ্চায়ত নিৰ্বাচনৰ যেতিয়া প্ৰচাৰ চলি আছিল, তেতিয়া তেখেতে সংবাদ মাধ্যমৰ সন্মুখত কৈছিল যে পঞ্চায়ত নিৰ্বাচনৰ পিছতে এই অংগনবাদীৰ দৰমহাই হওক বা টিউটৰৰ দৰমহাই হওক, আশা কৰ্মীৰ দৰমহাই হওক, ভেঞ্চাৰ স্কুল প্ৰভিন্সিয়েলাইজ কৰাই হওক, এই যিবিলাক কাম, এইবিলাক কাম 120 কিলোমিটাৰ মানে গতিবেগত চলিব। এই কামবিলাক 120 কিলোমিটাৰ গতিবেগত চলিব বুলি তেখেতে কৈ ফুৰিছিল। এতিয়া কথাটো হ'ল, আমাৰ বাকীবিলাকৰ কথাটো অলপ সুকীয়া। তেওঁলোকক দৰমহা বেছি কৰি দিলে নিদিলে এইটোতো আমি যিবিলাকে হয়তো দৰমহা বেছি কৰি দিছে তেওঁলোক মনে মনে আছে, আৰু যিবিলাকৰ দৰমহা বেছি কৰি দিয়া নাই তেওঁলোকে হয়তো সামাজিক মাধ্যমত দলীয় প্ৰতিক্ৰিয়া প্ৰকাশ কৰি আছে। কিন্তু আমাৰ আমি ভেঞ্চাৰ স্কুলৰ এই দুৰ্ভগীয়া শিক্ষকসকল আমি বছৰ বছৰ ধৰি আমি বঞ্চিত হৈ আছোঁ। আমাক মানে ইমান অত্যাচাৰ কৰা হৈছে, মানসিকভাৱে, শাৰীৰিকভাৱে বা আমাক আৰ্থিকভাৱে ইমান অত্যাচাৰ কৰি আছে যে আমি এই ভেঞ্চাৰ স্কুলৰ শিক্ষকসকলে তাৰমানে শিক্ষকসকলক কোনো চৰকাৰী আঁচনিও ঢুকি নাপায়। আমাৰ মাজৰ শিক্ষক কিছুমান ইতিমধ্যে অৱসৰ হ'ল, বিনা বেতনে অৱসৰ হৈ গ'ল। আৰু আমাৰ মাজৰ শিক্ষক কিছুমান এতিয়া এনেকুৱা হয় যে, কালি মই দেখিছোঁ ছ'চিয়েল মিডিয়াত এজন মানে চকীদাৰ, গোটেই জীৱনটো চকীদাৰী কৰি কৰি এতিয়া স্কুলখনে তেখেতৰ ভাঙি যোৱাৰ উপক্ৰম হৈছে। স্কুলত ল'ৰা ছোৱালী নহয়, স্কুল ভাঙি গৈছে, কিন্তু তেখেত ৰোগীয়া, তেখেতৰ চিকিৎসা কৰিবলৈ উপায় নাই। গোটেই জীৱনটো ভেঞ্চাৰ স্কুলৰ নামত দিলে, কিন্তু এতিয়া তেখেতৰ যেতিয়া বেমাৰ হ'লে চিকিৎসা কৰিবৰ কাৰণে তেখেতৰ পইচা নাই। এনেকুৱা আমাৰ অকল সেই চকীদাৰজন বুলিয়ে নহয়, আমাৰ প্ৰত্যেক আমাৰ ভেঞ্চাৰ স্কুলৰ প্ৰত্যেকজন শিক্ষকৰ এই দুৰৱস্থা। এনেকুৱা মুহূৰ্ততো মুখ্যমন্ত্ৰী মহোদয়ে এই গোটেই বিষয়টো একাষৰীয়া থৈ আৰু এই শিক্ষামন্ত্ৰীৰ নামত মানে আমাৰ কাম কাজখিনি যিজন শিক্ষামন্ত্ৰীয়ে আমাৰ এনচাৰ বিষয়টোৰ কথাটো কেৱল আলোচনা কৰে, কোনো সিদ্ধান্ত নকৰে, আলোচনা কৰে কিন্তু কোনো মানে কাম কাজ নকৰে। এই মানুহজনক দায়িত্বটো দি তেওঁ আমাৰ পৰা দূৰে দূৰে ফুৰি আছে, আৰু এতিয়া কৈছে যে মোৰ কৰিবলগীয়া কাম একো নাই। মাননীয় মুখ্যমন্ত্ৰী মহোদয়, মই আপোনাক একদম সবিনয়ে কৈছোঁ যে আপুনি এটা কথা স্পষ্ট কৰক। যোৱাকালিও আপুনি ধেমাজিত আমাৰ শিক্ষকসকলক কৈছে যে 25 তাৰিখে, নৱেম্বৰৰ 25 তাৰিখে হেনো মানে প্ৰাদেশিকৰণৰ কাম চলিব। এতিয়া নৱেম্বৰৰ 25 তাৰিখ বুলি কোৱাৰ লগে লগে নৱেম্বৰটো মাহটো থাকি তাৰপিছত ডিচেম্বৰ হ'ল, জানুৱাৰী হ'ল। আপোনালোকে অধিসূচনা কেতিয়া কৰিব কওকচোন? অধিসূচনা জাৰি কেতিয়া হ'ব কওকচোন? 2026 নিৰ্বাচনৰ অধিসূচনা জাৰিটো কেতিয়া হ'ব সেইটো কথা ৰাজহুৱা কৰকচোন। আৰু সেই কথাটো ৰাজহুৱা কৰিয়ে কিমান দিনৰ ভিতৰত প্ৰাদেশিকৰণৰ কামখিনি আপুনি শেষ কৰিব এই কথাটো কওকচোন। আমাক আৰু কিমান আগুৱা ভাবিব আপুনি? 2022 চনৰ পৰা বা আপুনি মুখ্যমন্ত্ৰী হ'বৰ পৰাই, তাৰ আগৰ কথাবিলাক বাদ দিলোঁ, তাৰ আগতে আপুনি কংগ্ৰেছত থকা দিনততো আপুনি মানে শিক্ষামন্ত্ৰী, অদ্বিতীয় শিক্ষামন্ত্ৰী। এই ভেঞ্চাৰ স্কুলখিনি কাৰোবাক প্ৰাদেশিকৰণ কৰিছে, কাৰোবাক বঞ্চিত কৰিছে, কাৰোবাক আইনৰ বাহিৰত পেলাই ধৰিছে। এই গোটেই নাটকবিলাকৰ নায়ক দেখোন আপুনি কি নাজানে? ভেঞ্চাৰ স্কুলখিনি কিয় বাদ পৰি হৈছে এই কথাটো আপুনিও জানে। ভেঞ্চাৰ স্কুল 2006 চনৰ পিছত ইষ্টাব্লিছ হোৱা নাই এই কথাটোও জানে। এতিয়া ইমান কথাখিনি জানি উঠাৰ পিছতো এই শিক্ষকসকলক স্কুলখিনি ভাঙিও নিদিয়ে। আপোনালোকে স্কুলখিনি ভাঙিও নিদিয়ে। আপোনালোকে এই শিক্ষকসকলক বিনা বেতনতে গৰু খাটন দি খাটুৱাই থৈ দিছে, গাধ খাটন দি খাটুৱাই থৈ দিছে।
আপোনালোকে কোনো চৰকাৰী আঁচনিও এটাও নিদিয়ে কেৱল পাতি হ'ব 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 কৰি কিছুদিন আমাক গালি পাৰি থাকিল কিছুদিন আমাক অপমান কৰি থাকিল এতিয়া আপোনাৰ কাৰ্যকাল শেষ হ'ব আৰু কেইদিন আছে আপোনাৰ কাৰ্যকালত আপুনি নিজেই ক'লে এতিয়া আপোনাৰ কৰিব লগা কাম একো নাই আপুনি এতিয়া কেৱল নিৰ্বাচনৰ কাৰণে মানে কিছুমান চমকপদ কথা কৈ ফুৰিব লাগে এই কথাবিলাক হৈ আছে 25 নৱেম্বৰত আইন সংশোধন কৰি আপুনি প্ৰাদেশিকৰণ কেতিয়া কৰিব মোক এইটো কথাটো বুজাই দিয়ক আমাক বুজাই দিয়ক কাৰণ আপুনিও জানে 2011 চনত আপুনি আইন প্ৰণয়ন কৰি 13 চনত প্ৰাদেশিকৰণ কৰিছে 2017-18 চনত আইন প্ৰণয়ন কৰি আপুনি 2021 চনত প্ৰাদেশিকৰণ নহয় অংশকালীন প্ৰাদেশিকৰণ বুলিও ক'ব নোৱাৰি কোনো স্কুল আপুনি প্ৰাদেশিকৰণ কৰা নাই কোনো শিক্ষানুষ্ঠান প্ৰাদেশিকৰণ কৰা নাই আধা শিক্ষকক আপুনি টিউটৰ সাজিছে আধা শিক্ষকক আজিও জিয়াই মৰিব দিছে এই মানুহ আচলতে ডাইৰেক্ট মানে AK-47 নেদি গুলি কৰি হত্যা কৰাই নহয় আপুনি এই আমাৰ এই ভেঞ্চাৰ স্কুলৰ শিক্ষকখিনিক আপুনি মানে এনেকুৱা মানে আমাক স্লো পয়জন দিছে যে আমি এই আপুনি দিয়া এই বিষ পান কৰি কৰি আমাৰ এই শিক্ষকসকল এতিয়া শেষ আমাৰ পৰিয়াল শেষ আৰু কেতিয়া আপোনাৰ মানে যিটো মনৰ ইচ্ছা যিটো ক্ষোভ এই ভেঞ্চাৰ স্কুলৰ শিক্ষকক ধ্বংস কৰাৰ যিটো ক্ষোভ এই ক্ষোভটো কেতিয়া প্ৰশমিত হ'ব আপোনাৰ কেতিয়া প্ৰশমিত হৈ এই ভেঞ্চাৰ স্কুলৰ শিক্ষকখিনিক ন্যায় দিব আপুনি এই কথাটোক লৈ আমি সন্ধিয়া লৈছোঁ আপুনি এতিয়া যিয়ে নহওক অসমত এতিয়া এটা বেলেগ ধৰণৰ পৰিৱেশ চলি আছে এটা শোকৰ বন্যা এটা চলি আছে জুবিন গাৰ্গৰ মৃত্যু হ'ল ৰহস্যজনক মৃত্যু তাক লৈ গোটেই অসমীয়া ৰাইজ মানে এনেকুৱা খুব নম্ৰতাৰে জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ সঠিক তদন্ত বিচাৰিছোঁ এইটো কথা হ'ল আমাৰ কিন্তু সমান্তৰালভাৱে আমিওতো জীয়াই থাকিব লাগিব এতিয়া আমি কি কৰিম এতিয়া আমাক জীয়াই থাকিবৰ কাৰণে আপুনি কি উপায় দিছে কেনেকৈ জীয়াই থাকিব দিছে আমাক আপুনি আমাৰ এই ভেঞ্চাৰ স্কুলৰ শিক্ষকসকল জীয়াই কেনেকৈ থাকিব এই ভেঞ্চাৰ স্কুলৰ শিক্ষকৰ ল'ৰা ছোৱালীবিলাকে কি খাব কি পিন্ধিব পঢ়া শুনা কৰিব লাগে নে নালাগে আমাৰ ল'ৰা ছোৱালীবিলাকে এই কথাবিলাকৰ উত্তৰ আপুনি কিয় নিদিয়ে কিয় নাভাবে নিজকে বহুত ডাইনামিক বুলি ভাবে কিন্তু এই কথাবিলাক কিয় নাভাবে ভেঞ্চাৰ স্কুলৰ শিক্ষকসকল আপোনাৰ শত্ৰু নেকি আপোনাক কি ক্ষতি কৰিছে ভেঞ্চাৰ স্কুলৰ শিক্ষকসকলে গোটেই জীৱনটো বিনা বেতনে শিক্ষকতা কৰি শিক্ষানুষ্ঠানত শিক্ষকতা কৰি ছাত্ৰ ছাত্ৰীক জ্ঞানৰ পোহা বিলাকে নিজে মমৰ দলে গলি গলি শেষ হৈছে আৰু আপুনি এই শিক্ষকসকলক বিভিন্ন ধৰণে অত্যাচাৰ কৰিছে এই স্লো পয়জন দিছে যে তোমালোকে এনেকৈ বিনা বেতনে শিক্ষকতা কৰি 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 মৰি যোৱা তোমালোকৰ এই বংশ শেষ হৈ যাওক আপুনি অকণমান আগতে কি কৈছে অকণমান আগতে আপুনি এই ছ'চিয়েল মিডিয়াত কোনবিলাক কথা কৈছে আমাৰ ফালে অকণমান চাওক তোৰ কাৰণে লাজ লগা হৈছে আমাৰ প্ৰতিবাদী মানে কিবা কাৰ্যসূচী ল'বলৈ লাজ লগা হৈছে আমাৰ এতিয়া অসমত সুদীৰ্ঘকাল প্ৰতিবাদ কৰিলোঁ মাননীয় মুখ্যমন্ত্ৰীক লগ কৰিবৰ কাৰণে আমি আন্দোলন কৰিব লগা এটা পৰিৱেশ হৈছে পৰিস্থিতি হৈছে চৰম লাগে আমাৰ লাজ লাগে বেলেগ দাবী নাই আমাৰ দাবী পূৰণ হ'ব নহ'ব আমাৰ স্কুল প্ৰভিঞ্চিয়েলাইজ হ'ব নহ'ব সেইবিলাক মানে আমি বাদেই দিছোঁ মুখ্যমন্ত্ৰীক লগ কৰাৰ কাৰণে আমি প্ৰতিবাদ কৰিবলগীয়া হৈছে ধৰ্ণাত 3 দিন অনশন কৰিছোঁ মুখ্যমন্ত্ৰীক লগ কৰিবৰ কাৰণে 19 দিন অনশন কৰিছোঁ মুখ্যমন্ত্ৰী মহোদয়ক মানে আমাক সাক্ষাৎ দিব লাগে আমাক লগ কৰিব আপুনি পলাই কিয় ফুৰে লগ কিয় নিদিয়ে কি লাজ কৰে নে ভয় কৰে নে কি কৰে আমাৰ লগত আলোচনা কালিয়ে মাতকচোন আপুনি ৰাতি 2টা বজাত মাতক আমাক 3টা বজাত মাতক 4টা বজাত মাতক 5টা বজাত মাতক যিকোনো সময়ত মাতক আলোচনা কৰকচোন আমাৰ লগত আপুনি কিয় আমাক প্ৰাদেশিকৰণ নকৰে এই কথাখিনি বুজাই দিয়কচোন 2022 তাৰিখৰ 20 অক্টোবৰতো আপুনি খুব মিঠাকৈ আমাৰ লগত কথাখিনি কৈছিল মোক আপুনি কৈছিল যে এই গোটেই কথাখিনি এনেকুৱা আপুনি নিজে পৰামৰ্শ দিছিল এনেকৈ কৰি আপুনি মোক এনেকৈ তথ্যখিনি দিয়ক আপোনাক তথ্যখিনি দিলোঁ তাৰপিছত কি হ'ল বহুত বেয়া লাগিছে বহুত বেয়া লাগিছে আৰু শুনক এটা কথা কওঁ আমি কিন্তু অপেক্ষাৰত হৈ আছোঁ আমি একদম অপেক্ষা কৰি আছোঁ আমি আন্দোলনৰ কাৰ্যসূচী নলওঁ আৰু আন্দোলন নকৰোঁ আৰু এইটোও জানো যে ভেঞ্চাৰ স্কুলৰ শিক্ষকখিনিৰ ভোটে আপোনাৰ নিৰ্বাচনত কোনো মানে একো ক্ৰিয়া প্ৰতিক্ৰিয়া নকৰে এই কথাটো আপুনিও জানে আমিও জানো আমাৰ মাজত আপুনি বিভিন্ন মানে ভাগ কৰি ইতিমধ্যে আমাক মানে সন্থাটোকো পালি মানে আপুনি উৰাই দিব বিচাৰিছে
কিন্তু সমস্যাটোতো উৰাই দিব নোৱাৰে, সন্থাহে উৰাই দিব, মানুহখিনিকে কিবা কৰিব, সমস্যাটো উৰাই দিব পাৰিব নেকি? উৰাই দিব নোৱাৰে। সমস্যাটো সমস্যা হৈ থাকিব আৰু কাললৈ কিন্তু এই কলংকটো থাকি যাব। এই যে ভেঞ্চাৰ স্কুলবিলাক যে আপোনাৰ নেতৃত্বত যে ধ্বংস হৈ গ'ল, 2319খন শিক্ষানুষ্ঠানৰ এতিয়া 3-4খন শিক্ষানুষ্ঠান আছে। কি কৰিব এইখিনি মই জানো যে এতিয়া আপুনি যদি এইবাৰ ভাবিছে যে 25টো যদি পাৰ কৰাই দিব পাৰোঁ, তেতিয়াহ'লে এই শিক্ষানুষ্ঠানখিনিও ভাঙি শেষ হৈ যাব। আপোনাৰ উদ্দেশ্য কি? অসমৰ মানুহে এই ক্ষেত্ৰত মাত কিয় নামাতে? এই যে অসমীয়া মাধ্যমৰ শিক্ষানুষ্ঠানবিলাক এফালৰ পৰা ধ্বংস কৰি শেষ কৰি দিলে। এই ভেঞ্চাৰ স্কুল বুলি ক'লে, ভেঞ্চাৰ স্কুল অসমততো ভেঞ্চাৰ স্কুলৰ পৰাইতো চৰকাৰী হৈছে, প্ৰাদেশিকৃত হৈছে। এই প্ৰাদেশিকৃত হোৱা স্কুলবিলাকো এতিয়া এমালগামেশ্যন কৰি শেষ কৰি দিলে। 2022-21 চনৰ প্ৰাদেশিকৰণ, সেইটো প্ৰাদেশিকৰণে এখন নাটকহে হৈছে, তাততো প্ৰাদেশিকৰণ হোৱা নাই। শিক্ষকসকলক নিয়ে অসন্মান কৰা হৈছে টিউটৰ সাজি। গতিকে অকণমান মানে মানৱীয় দৃষ্টিভংগীৰে আইন কানুনৰ উৰ্ধত যাই হ'লেও মানৱীয় দৃষ্টিকোণেদি এই মানুহখিনিৰ মানে অৱস্থা চিন্তা কৰক। আমি লাজ পোৱা হৈছোঁ। এতিয়া সামাজিক মাধ্যমত ভেঞ্চাৰ স্কুলৰ কথা ক'বলৈও লাজ লগা হৈছে। আপুনি মানে ইমান আমাক কৈছে, আমি একো কৰিব নোৱাৰিলেও আমি এটা কথা কৰিব পাৰিম। কিন্তু আমি সকলো শিক্ষক কৰ্মচাৰী, এই যে 20,000 শিক্ষক কৰ্মচাৰী আছিলোঁ আমি, আৰু এই শিক্ষক কৰ্মচাৰীৰ পৰিয়াল সৈতে আমি এটা ঠাইত আমি একত্ৰিত হৈ হিন্দু, মুছলিম, শিখ সকলোবিলাকে একেলগে হৈ এই আমাৰ জীৱনবিলাক যিজনৰ মানুহৰ নেতৃত্বত ধ্বংস হ'ল, যিজন মানুহৰ নেতৃত্বত প্ৰৰোচনাত ষড়যন্ত্ৰত আমাৰ পৰিয়ালবিলাক ধ্বংস হ'ব ধৰিছে, এতিয়া আমাৰ পৰিয়ালৰ ভৱিষ্যত ধ্বংস হ'ল, তেওঁলোকক আমি আঙুলি এনেকৈ ভাঙি চুলি ছিঙি অভিশাপ দিব পাৰিম। আমি অভিশাপ দিলে আমাক এৰেষ্ট কৰিব নোৱাৰে। আমি যদি এই অভিশাপ কাৰ্যসূচী কৰোঁ, আমাক কিন্তু এৰেষ্ট কৰিব নোৱাৰে। আমি অভিশাপ দিম, মনৰ পৰা ক্ষোভত কৈছোঁ সেইকাৰণে। ধন্যবাদ।